ইন্ডিয়া লেভেলৰ কংগ্ৰেছৰ ৰেলী আছে দিল্লী ৰামলালা ময়দানত। আজি আমি এই উপলক্ষে কংগ্ৰেছৰ সভা আজি ফেকামাৰীত পাতিছিলোঁ। আজি আলোচনা হ'ল, বিশদভাৱে আলোচনা হ'ল। অহা নিৰ্বাচনত মই কংগ্ৰেছৰ দাবীদাৰ। মই কংগ্ৰেছৰ টিকিট পালে মানকাছাৰ সমষ্টিত কেনেকৈ কাম কৰিব লাগে, কেনেকৈ মানকাছাৰ সমষ্টিক আমাৰ অসমৰ ভিতৰত এখন উন্নত ডিষ্ট্ৰিক্ট হিচাপে আমি পৰিগণিত কৰিব পাৰোঁ, তাৰ বিষয়ে এইটোত আলোচনা হৈ গ'ল। ইতিমধ্যে দেখা গৈছে বিভিন্ন সময়ত বিভিন্ন জায়গাত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে, ৰাইজে কেনেকুৱা হয়? আপোনালোকে চালে হাজাৰ হাজাৰ মানুহ সমাগম, প্ৰতি মিটিঙত আপোনালোকে চাইছে। যদি এটা মিটিঙত আপোনাৰ 5,000 মানুহ হয়, আজি আপোনাৰ ধৰক 20টা 25টা 30টা 40টা 50টা মই মিটিং কৰিলোঁ, তেনেহ'লে কিমান ঘৰত মই গৈছোঁ। মানকাছাৰৰ এটা ঘৰ বা কেনে য'ত ৰুকুনুজ্জামান লাভলু গৈছে, কোনটো গৰু কোনটো খুঁটিত বান্ধে এইটো ৰুকুনুজ্জামান লাভলু জানে। গতিকে হাইকমাণ্ডৰ ওচৰত অনুৰোধ, এইবেলি টিকেটটো মোকে দিব লাগে। দেখা গৈছে কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী আৰু আছে, কি ক'ব? আশাবাদী প্ৰাৰ্থী বহুত আছে, এওঁলোকেও বিচাৰিব। এতিয়া দলে চিন্তা কৰিব সমষ্টিত কোনে কাম কৰি আছে, সমষ্টিৰ কাৰণে কোনে যোগ্য, সমষ্টিক কোনে উন্নতিৰ পথত লৈ যাব পাৰিব, এইটো দলে চিন্তা ভাৱনা কৰি দলে যাক দিব আমি তাৰে লগত আছো। ময়ো দাবীদাৰ। ৰাইজক এটাই মেছেজ দিম, অহা 26ৰ নিৰ্বাচনত এই অত্যাচাৰী চৰকাৰক, এই হিমন্ত বিশ্ব শৰ্মা যিটো মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে, লাখ লাখ মুছলমানক ৰাস্তাত লৈ আছে, ঘৰ বাৰী ভাঙি আছে, এইটো বুলডোজাৰ মুখ্যমন্ত্ৰী, বুলডোজাৰ এইটো মুখ্যমন্ত্ৰীক 2026ৰ নিৰ্বাচনত খেদিব লাগে। 2026ত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি হ'ব, আৰু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ সাহেবে হ'ব। আপুনি যদি বিধায়ক হয় প্ৰথমতে কি কাম কৰিব? প্ৰথমে কাম কৰিম, আমাৰ মানকাছাৰত বহুত কাম আছে, গৰাখহনীয়া আহি আছে, আমাৰ হাটচিমাৰী যায় অৱস্থা। এতিয়া হাজিৰহাট, আপোনাৰ বালাডুবা, এইফালেতো গৰাখহনীয়া আহিছে। মানকাছাৰ যদি এইবাৰ যদি ভাল নেতৃত্বৰ হাতত নাযায়, তেনেহ'লে মানকাছাৰৰ অৱস্থা বহুত বেয়া হ'ব। মই মানকাছাৰৰ এটা কাম ইয়াৰ আগতো কৰিছোঁ, বাকী যিবিলাক কাম আছে আপোনালোকৰ লগত বহি পৰামৰ্শ কৰি কোনটো কাম কৰিলে, কোনটো আগত কৰিলে ভাল হ'ব, এইটোৱে কৰিম মই। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।